যেন আকাশতে চন্দ্ৰ সূৰ্যে গতি কৰে তাক লক্ষী বাকন পাৰয়ে কো নৰে যেন নদী সমস্তৰ জল যায় বহি তথাপি আগতে দেখে নদী আছে ৰহি যেনেকৈ আকাশ মাৰ্গত আজিতো পূৰ্ণিমা চন্দ্ৰটো ওলাইছে সুন্দৰভাৱে অকণমানো পুতুকা নপৰাকৈ চন্দ্ৰটো ওলাই আছে সেইকাৰণে আমি কওঁ সম্পূৰ্ণ পূৰ্ণিমা বুলি কোৱা হয় সূৰ্যটো তেনেকৈ ওলাই আকাশ মাৰ্গত কিন্তু সূৰ্যটো আকাশ মাৰ্গত পূব দিগন্তত ওলাই পশ্চিম প্ৰান্তত মাৰ যায় কিয়নো মাৰ যায় কেনেকৈ মাৰ যায় এইখিনি আমি যদিও চকুৰে দেখি থাকোঁ কিন্তু ইয়াৰ এটা সঠিক ধাৰণা আমি কোনেও কাৰো আগত স্পষ্টভাৱে বুজাই দিব নোৱাৰোঁ কেনেকৈনো সূৰ্য পূবফালে উদয় হয় আকৌনো পশ্চিমত গৈ কেনেকৈ মাৰ যায় সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীখন ঘূৰি ফুৰে কিন্তু পৃথিৱীখনটো একে ঠাইতে আছে সূৰ্যটোহে ঘূৰি ফুৰিছে পূবৰ পৰা পশ্চিমলৈ তেতিয়াহ'লে আমি ওলোটাকৈ কিয় কওঁ সূৰ্যক কেন্দ্ৰ কৰিহে 9টা গ্ৰহ ঘূৰিছে বুলি কিয় কওঁ এইটো হ'ল কালৰ প্ৰভাৱ বুজি পোৱাটো ইমান সহজ নহয় তাক লক্ষী বাক নপাৰয় একো নৰে মানে মনুষ্যই তাক কোন মুহূৰ্তটো আপুনি আমি শুদ্ধ ৰূপত বুজি পোৱাটো সম্ভৱ নহয় যেন নদী সমস্তৰ জল যায় বহি যেনেকৈ এখন নদী বাৰিষা কালত ফেনে ফুটুকাৰে উফন্দি দি আহে আকৌ খৰালি হোৱাৰ লগে লগে সেই পানীখিনি তাতেই নাইকিয়া হৈ গুচি যায় আৰু একেবাৰে শুকাই গ'লেও কিন্তু আমি যদি চাই দিওঁ তেতিয়া আমি কিন্তু সেই নদীখন দেখা পাওঁ প্ৰমাণটো এই যে অভাৰব্ৰিজখন আছে নদীখনৰ ওপৰত যে দলংখন আছে সেই দলংখনে সেই প্ৰমাণটো দি দিয়ে দলংখনত উঠাৰ লগে লগে আমি বুজি পাওঁ যে এইখন এখন নদী তাত পানী বাৰিষা কালত আছিল কিন্তু খৰালি ফলত সেই পানীখিনি নাইকিয়া হ'ল সঁচা কিন্তু দলংখন যে আছে তাৰ ওপৰত উঠিলে আপুনি আপোনাৰ মোৰ মনত এই ধাৰণাটো আহি যায় যে এখন এখন নদী সেহি মতে ব্ৰহ্মায়াদি কৰি যত তৃণ সবাৰো শৰীৰ ক্ষণে হুৱে ভিন্ন পৰম তৰ্ক কাল ঈশ্বৰৰ গতি কহিলো প্ৰলয় নিত্য তোমাত নৃপতি হে ৰাজন পৰীক্ষিত এনেদৰে ব্ৰহ্মাকে ধৰি সমস্ত কৰি যত তৃণ সবাৰো শৰীৰ ক্ষণে ক্ষণে হুৱে ভিন্ন প্ৰত্যেকৰে শৰীৰটো ক্ষণে ক্ষণে মুহূৰ্তে মুহূৰ্তে ভিন্ন ৰূপত প্ৰকাশমান হৈ গৈ থাকে এডাল ঘাঁহ বা এজোপা গছৰো প্ৰথম এটা গুটিৰ পৰা লাহেকৈ কুঁহপাত ওলাব গজালি ওলাব গজালি হোৱাৰ লগে লগে লাহে লাহে অকণমান ডাঙৰ হয় ডাঙৰ হওঁতে কুঁহপাত ওলাই ওলাই গৈ থাকে আকৌ সেই কুঁহপাত ওলাই ওলাই তাতোতকৈ অকণমান ডাঙৰ হৈ তাত ফুল ফুলে ফুলৰ পাছত আকৌ তাত কলি হ'ব কলিৰ পাছত আকৌ আপুনি মই যিটো গুটি দি মাটিত সেই গছজোপাৰ জন্ম হৈছিল তেনেধৰণৰ আকৌ এটা ফল তাতেই লাগে এনেধৰণে প্ৰত্যেকটো শৰীৰধাৰী জীৱতত্বৰ শৰীৰৰ যি পৰিৱৰ্তন হয় সেই পৰিটো কহিলো প্ৰলয় নিত্য তোমাত নৃপতি ইয়াৰ নামেই হয় নিত্য প্ৰলয় কাৰণ এইটো সকলোৰে ক্ষেত্ৰতে হৈ থাকে
কেৱল মানুহে জন্ম হয় কেঁচুৱা, মৃত্যু হয় বুঢ়া, শৰীৰটোৰ এইটো নহয়। এজোপা গছৰো হয়, কুকুৰ মেকুৰী গৰু ছাগলী বাঘ সিংহৰো হয়, চৰাইৰো হয়, মাছ কাছৰো এইটো অৱস্থা হয়। সেইকাৰণে ইয়াৰ নাম হ'ল ৰাজন নিত্য প্ৰলয়। অ শুনায়াবে নৈমিত্তিক প্ৰলয়ৰ কথা, কতনো নিকাৰ কৈব জীৱৰ অৱস্থা। চতুৰ্থ হাজাৰ যুগে ব্ৰহ্মাৰ দিৱস, ব্ৰহ্মাৰ দিনত হুৱে মনু চতুৰ্দশ। ৰাত্ৰি উততে ককাল জানিবা নিশ্চয়, তিনিও লোকৰ হুৱে নিশাত প্ৰলয়। সেই ৰাজন পৰীক্ষিত, ইয়াৰ পাছত তোমাক আমি কওঁ নৈমিত্তিক প্ৰলয়ৰ কথা, যিটো কিবা এটা কাৰণৰ কাৰণে হৈ থাকে। নিত্যটো স্বাভাৱিক সকলোৰে ক্ষেত্ৰত, নৈমিত্তিকটো কিবা এটা কাৰণ আছে। যেনেকৈ আজি আপোনাসৱ মহামহন্ত ইয়াত উপস্থিত হৈছে, ইয়াত এটা কাৰণ আছে। কাৰণটো হ'ল ইয়াত ভাগৱত পাঠ আৰু পৰ্যালোচনা হ'ব। কোনোবা এজন আহিব আৰু সেই মূঢ়মতী হ'লো আমি। আপোনাসৱ ইয়াত সেইকাৰণে উপস্থিত হ'ল যে কৃষ্ণস্তু ভগৱন্তৰ নামৰ বিষয়ে আলাপ আলোচনা হ'ব। কাৰণটো হ'ল সেইটো। নহ'লে অসম মুলুকত চতুৰ্দিশে কেৱল শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা হৈ আছে, তৎসত্ত্বেও আপোনালোক ৰাসলীলা অনুষ্ঠানলৈ নগৈ কিন্তু ইয়ালৈ আহিছে। কাৰণ এটা আছে, সেই কাৰণটো হ'ল এইটো। দ্বিতীয়তে আমি যে ইয়ালৈ আহিলোঁ আজিৰ দিনটোতহে, তাৰো এটা কাৰণ আছে। কাৰণটো হ'ল কোনোবা এটি ভক্ত পৰিয়ালে এই গুৰুগৃহভাগী সম্পূৰ্ণ কৰিবৰ বাবে কৃষ্ণস্তু ভগৱন্ত গুৰু বস্তুক আসনত প্ৰতিষ্ঠা কৰিবলৈ আসন ভাগি তেৰাই আজিৰ দিনটোতে ভকতক অৰ্পণ কৰি দিলে, ৰাইজক সমজাই দিলে। সেইকাৰণে ৰাইজেও ভকতসকলেও আজিৰ দিনটো নিৰ্বাচন কৰিলে। যদি তেৰাই কালিলৈ দিলেহেঁতেন আসন ভাগ, তেতিয়াহ'লে আমি কালিলৈ ল'লোহেঁতেন। এই কথাটো ইয়াত আহি পৰিছে। নৈমিত্তিক মানে নিত্য হ'ল স্বাভাৱিক, নৈমিত্তিক মানে হ'ল স্বাভাৱিক হ'বলৈ যোৱাৰ লগে লগে তাত এটা কাৰণ যোগ হৈছে, যে কিবা এটা কাৰণেহে ইয়াৰ স্বাভাৱিকটো আহিছে, স্বভাৱটো আহিছে, অৱস্থাটো আহিছে। যিধৰণে আজি আমি আসনৰ ব্যৱস্থাৰ বাবে ইয়াত গোট খাইছোঁ। আৰু তাৰে দৰ্শনটো দিছে। সেই ৰাজন পৰীক্ষিত তুমি শুনা, কতনো নিকাৰ কৈব জীৱৰ অৱস্থা। জীৱতত্ব এটি শৰীৰত সোমাই কিমান দুখ কষ্ট যান্ত্ৰণা ভোগ কৰিব লগা হয়, তোমাক মই কৈ কৈ শেষ কৰিব নোৱাৰোঁ। তাৰে এটা কথা অৱগত কৰিছে বৰ্তমান পদবন্ধে। চতুৰ্থ হাজাৰ যুগে ব্ৰহ্মাৰ দিৱস। সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাৰ এটা দিনৰ কথা কোৱা হৈছে। আমাৰ যে বৰ্তমান সময়খিনিত ঘড়ীৰ কাটা মতে দিন ৰাতি লগ লগাই এদিন বুলি যে আমি কওঁ, সেই এদিনটোত ঘড়ী হিচাপত 24 ঘণ্টা থাকে। তাৰে সূৰ্য ওলোৱাৰ সময়খিনিত আৰু সূৰ্য অস্ত যোৱা সময়খিনিত হ'ল 12 ঘণ্টা, আৰু চন্দ্ৰ উদয় হোৱা সেই ৰাতি বুলি বুজি পোৱা সময়খিনিত হ'ল 12 ঘণ্টা। এতিয়া ভাগৱতে আমাক সিদ্ধান্ত দিছে যে জীৱবিলাকক সৃষ্টি কৰা সৃষ্টিকৰজনৰ নাম যিহেতু ব্ৰহ্মা, সেই ব্ৰহ্মাৰো যিহেতু মৃত্যু হয়, তেওঁৰনো বয়সটো কিমান হ'ব পাৰে, তাৰ এটা ধাৰণা ভাগৱতে আমাক দিছে যে চতুৰ্থ হাজাৰ যুগে ব্ৰহ্মাৰ দিৱস। চতুৰ্থ মানে 4,000 যুগ
ব্ৰহ্মাৰ এদিন মানে ৰাতিটো আকৌ যোগ নাই হোৱা, কেৱল আমাৰ দিনৰ 12 ঘণ্টাটোৰ কথা কোৱা হৈছে। আমাৰ যেনেকৈ এদিনত 12 ঘণ্টা হৈছে, ব্ৰহ্মাৰ তেনেকৈ সূৰ্য উদয় হোৱাৰ পৰা সূৰ্য অস্ত যোৱা সেই সময়খিনিত ব্ৰহ্মাৰ সময় হ'ল চতুৰ্থ হাজাৰ, মানে 4000 যুগ বুলি কোৱা হৈছে। আৰু এই 4000 যুগত কিমান প্ৰলয় হয়, মানে কিমান এই সংসাৰলৈ আহে, কিমান এই সংসাৰৰ পৰা যাব লগা হয়, তাৰে এটা নমুনা দৰ্শন কৰালে ব্ৰহ্মাৰ দিনত হুৱে মনু চতুৰ্দশ মানে 14জন মনুৰ জন্ম হয়, 14জন মনুৰ পতন হয়। এই 4000 যুগৰ আমাৰ 12 ঘণ্টীয়া দিনৰ সময়খিনিৰ কথা কোৱা হৈছে। ৰাত্ৰিও ততেক কাল জানিবা নিশ্চয়, তিনিও লোকৰ হুৱে নিশাত প্ৰলয়। তেনেকৈ আমাৰ ৰাতি যি 12 ঘণ্টা হয়, ব্ৰহ্মাৰ তেনেকৈ 12 ঘণ্টা নহয়, তেনেকৈ ৰাতিত ব্ৰহ্মাৰ আকৌ 4000 যুগ হয়। তাৰমানে দিনে ৰাতিয়ে আমাৰ হ'ল 24 ঘণ্টা, ব্ৰহ্মাৰ হ'ল 8000 যুগ। দিনত 4000, ৰাতি 4000। আৰু দিনত 14জন মনুৰ জন্ম হয়, মৃত্যু হয় 4000 যুগৰ ভিতৰত। আৰু ৰাতি 4000 যুগৰ সময়খিনিত কি হয় বুলি ক'লে, তিনিও লোকৰ হুৱে নিশাত প্ৰলয়। স্বৰ্গ মৰ্ত্য পাতাল এই 3 লোকালোকত থকা সমস্ত জীৱ জড় চৰাচৰ নিশাৰ সময়খিনিতে নাশ হৈ যায় বুলি কৈছে। এনেকৈ জীৱৰ উৎপত্তি আৰু বিনাশ। এই ৰামে জগতকে উদৰতে লয়া নাৰায়ণ, অনন্ত সৰ্জাত প্ৰভু কৰিলা শয়ন। এনেকৈ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মহাহৰি ভগৱন্ত কৃষ্ণ তত্ত্বই সমস্ত জগতক উদৰতে লৈ অনন্ত সজ্জাত শয়ন কৰি থাকে। আৰু তেতিয়া সংসাৰত কি হয় বুলি কৈছে, শূন্য ত্ৰিনী লোক মাজে মজে প্ৰলয় জলতে, ব্ৰহ্মায়ুঠা কন্ত সুতি কৃষ্ণৰ লগতে। এনেকৈ ব্ৰহ্মাৰূপী জীৱতত্ত্বও সৃষ্টিকৰ কৃষ্ণ তত্ত্বৰ উদৰত সোমাই শুই থাকিব লগা হয়। মানে ব্ৰহ্মাৰো মৃত্যু হয়, সেইকাৰণে ব্ৰহ্মাৰূপী জীৱতত্ত্বও বাকী ছেদজ অণ্ডজ জৰায়ুজ আৰু উদ্ভিদজ ৰূপী জীৱৰ লগতে ভগৱন্তৰ উদৰত সোমাই শয়ন কৰি থাকিব লগা হয়। মানে আমি যাক মৃত্যু বুলি ক'লে সহজতে বুজি পাওঁ। ৰামে নিশাও বখানে দুনাই সৃষ্টি প্ৰৱৰ্তয়, জানাৰা যাৱাকে বুলি নৈমিত্তিক লয়। এনেকৈ ৰাতিটো পাৰ হৈ যেতিয়া পুনৰ দিনৰ আগমন হয়, লগে লগে সৃষ্টি কাৰ্যত পুনৰ ভগৱন্ত পুৰুষ ব্ৰতী হয়। আৰু ব্ৰতী হৈ তেওঁ কাৰ্যও সুন্দৰভাৱে সম্পাদন কৰে। সেইকাৰণে ৰাজা ইয়াৰ নামটো হ'ল
নৈমিত্তিক প্ৰলয় প্ৰাকৃত প্ৰলয় আবে শুনিও নৃপতি কোননো নহৈবে ইটো জীৱৰ সংগতি যেবে কশত ভৈল বৰিষ ব্ৰহ্মাৰ কৰন্ত ঈশ্বৰে তেবে ব্ৰহ্মাকো সংহাৰ। হে ৰাজন পৰীক্ষিত, আমি তোমাক এতিয়া কম ৩ নম্বৰতে প্ৰাকৃত প্ৰলয়ৰ বিষয়ে। প্ৰাকৃত প্ৰলয়ৰ বিষয়ে তোমাক আমি ক'বলৈ আগবঢ়া হৈছে যে ইয়াত কোননো নহৈবে এইটো জীৱৰ সংগতি, যে প্ৰাকৃত প্ৰলয়ৰ পৰা হাত সাৰিব পৰা কোনো জীৱ এই সংসাৰত নাই। তাৰমানে আমি সকলোৱে প্ৰাকৃত প্ৰলয়ৰ মাজত সোমাব লাগিবই। তাৰে দৰ্শনটো প্ৰকাশ কৰিছে যে যেবে এক শত ভৈল বৰিষ ব্ৰহ্মাৰ ৪,০০০ যুগ ব্ৰহ্মাৰ এটা দিন, ৪,০০০ যুগ ব্ৰহ্মাৰ এটা নিশা সমান ৮,০০০ যুগ দিবানৈশ এটা সম্পূৰ্ণ দিন। এনেকৈ ৮,০০০ দিনে ৮,০০০ যুগে এদিন, আকৌ ৮,০০০ যুগ দুদিন, আকৌ ৮,০০০ যুগ ৩ দিন। এনেকৈ আমাৰো এদিন দুদিন ৩ দিন ৪ দিনকৈ এবছৰ হওঁতে যেতিয়া ৩৬৫ দিন লাগে, ঠিক তেনেকৈ ব্ৰহ্মাৰো যেবে এক শত ভৈল বৰিষ ব্ৰহ্মাৰ ১০০ বছৰ যেতিয়া ব্ৰহ্মাৰ হ'ব, ৮,০০০ ৮,০০০ ৮,০০০ ৮,০০০কৈ এদিন দুদিন ৩ দিন ৪ দিন ৫ দিন ৬ দিন ৭ দিন হৈ যেতিয়া এবছৰ হ'ব, এবছৰ ২ বছৰ ৩ বছৰ ৪ বছৰ ৫ বছৰ ৬ বছৰকৈ যেতিয়া ১০০ বছৰ হ'বগৈ ব্ৰহ্মাৰ, তেতিয়া কি বুলি কৈছে? কৰন্ত ঈশ্বৰে তেবে ব্ৰহ্মাকো সংহাৰ। তেতিয়া ব্ৰহ্মাকো ভগৱন্ত পুৰুষে মৃত্যু দিয়ে বুলি কৈছে, মানে নাশ কৰে। সংহাৰ মানে নাশ কৰা। তাৰমানে উত্তৰটো হ'ল কেৱল আমিয়ে জন্ম হৈছোঁ, আমিয়ে মৰিছোঁ এইটো নহয়, ব্ৰহ্মাৰো মৃত্যু আছে বুলি ভাগৱতে আমাক সিদ্ধান্ত দিছে। ৰামে পৃথিৱী প্ৰমুখ্যে সবে হুয়া গুণেহীন জাত সন্তে হুৱে দুনাই তাতে যাইলিন। পৃথিৱীকে মুখ্য কৰি, পৃথিৱী মানে এগৰাকী দেৱী মাতৃ, পৃথিৱীৰূপা দেৱীকে মুখ্য কৰি সমস্তখিনি গুণহীন বুলি কোৱা হৈছে। জাতহন্তে হুৱে দুনাই তাতে যায় লীন, যাৰ দ্বাৰা আমি নিজৰ পৰিচয়টো দি থাকিব পাৰিছোঁ, সেই পৰিচয়টো আমি নাশ কৰি পুনৰ তেওঁতে আকৌ যাৰ পৰা উৎপত্তি হৈছোঁ আমি তেওঁতে লীন যাব লগা হয়। সেই ৰাজন পৰীক্ষিত, তুমি শুনা, নৰহয় কিছু ব্ৰহ্মাণ্ডৰ হুৱে নাশ, জগতকে দেন্ত কৃষ্ণে উদৰত বাস, নোহে বৃষ্টি সতে কবৰিষ পৃথিৱীত, খাইবে নপাই প্ৰজা হৈবে
ক্ষুধায়ে পীড়িত। এনেকৈ ব্ৰহ্মাণ্ড নাশ হয় আৰু পুনৰ ভগৱন্ত পুৰুষে সৃষ্টি কৰিবৰ বাবে আগবাঢ়ে। কিন্তু এই যে মাজৰ সময়খিনি ভগৱন্তই যে সকলোকে সৃষ্টি কৰি সকলোকে নাশ কৰি তেওঁৰ উদৰত লৈ অনন্ত সজ্জাত শয়ন কৰে, সেই সময়খিনিত আকৌ পৃথিৱী বা এই মহাশূন্যত কোনো ৰ'দ বৰষুণৰ প্ৰভাৱটো নাথাকে। আৰু যেনেকৈ আজিৰ এই অনুষ্ঠানভাগী যিভাগ আশ্ৰয়স্থল, ইয়াৰ নাম হ'ল নামগৃহ। এতিয়া নামগৃহভাগীত আমি আছোঁ কাৰণেহে এই শব্দযন্ত্ৰটো ব্যৱহাৰ কৰিছোঁ, আমি আছোঁ কাৰণেহে লাইটটো জ্বলাই থোৱা হৈছে। যেতিয়া আমি 10-11 বজাত ইয়াৰ পৰা সকলো গুচি যাম, তেতিয়া সকলোবিলাক লাইট নুমুৱাই দিয়া যাব। তাৰমানে ইয়াত এটা মহাশূন্যতাই বিৰাজ কৰিব। কিন্তু আমি সকলোৱে বুজি পাওঁ আসনত ভগৱন্ত বস্তু আছে, সেইটো আমি সকলোৱে বুজি পাওঁ। কিন্তু আমি বুজিবৰ বাবেই কথাটো মাত্ৰ টানি অনা হৈছে। আমি থাকোঁতে কিন্তু ইয়াত লাইটটো নুমুৱাই নথয় কোনেও। আমি আছোঁ, সেইকাৰণে ইয়াত পোহৰৰ ব্যৱস্থাটো কৰা হৈছে। যেতিয়া আমি ইয়াৰ পৰা গুচি যাম, এই লাইটবিলাক জ্বলাই থ'ব নালাগে, দিয়া হেৰা বিল উঠিব, এই বুলি আমি লাইটবিলাক নুমুৱাই থৈ দিম। এটা শূন্যতাই বিৰাজ কৰিব। ঠিক তেনেকৈ গুৰুজন বস্তুৱে ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে, নোহে বৃষ্টি শতেক বৰিষ পৃথিৱীত। সেই সময়খিনিত সূৰ্যও নাথাকে, চন্দ্ৰও নাথাকে, বৰুণ দেৱতাও নাথাকে, কোনো নাথাকে, সকলোকে উদৰত লৈ ভগৱন্ত শয়ন কৰে। সেইকাৰণে ইয়াত দিনো নহয়, ৰাতিও নহয়, সূৰ্যও নোলায়, চন্দ্ৰও নোলায়। সেই সময়খিনিত না বৰষুণ হ'ব, না ৰ'দ হ'ব, না আন্ধাৰ হ'ব, একো নহয়, এক মহাশূন্যতা। এই ৰাম অন্যে ধৰি শৰীৰৰ মাংস খাই, এহিমতে লোক নিৰন্তৰে মৰি যায়। প্ৰচণ্ডয়াদিত্য ওপৰত তাপ কৰে, অনন্ত মুখৰ বহ্নি বজাই তাত পৰে। পাতাল পৃথিৱী দহি ওপৰ আখে, সঞ্চৰৈ বহ্নিৰ শিখা প্ৰচণ্ড বতাসে। অগ্নি সূৰ্যে অৰ্ধে ঊৰ্ধে, ব্ৰহ্মাণ্ড কুদহে। দগধ গোময় পিণ্ড যেন হুয়াৰহে, মহামেঘে বৰিষয় শতেক বৎসৰ। প্ৰলয়ৰ জলে ভৰে ব্ৰহ্মাণ্ড ভিতৰ। কালৰ বেগত ব্ৰহ্মাণ্ডৰো হয় ক্ষয়। সাতোৱা বৰণ অন্যে যায় লয়। হে ৰাম ৰাম পৃথিৱী জলত পখে, উদকতে যত তেজু পখে বায়ুত পৱন আকাশত। পখে অহংকাৰত আকাশো গয়া পাছে, ইন্দ্ৰিয় দেৱতা মন আনো যত আছে। মহত্বটো পখে অহংকাৰ বৃত্তিহীন, প্ৰকৃতিত আপুনি মহতো যায় লীন।
শূন্য। এনেকৈ এই অনন্ত কোটি ব্ৰহ্মাণ্ড সৃষ্টি কৰা ভগৱন্ত পুৰুষে এই অনন্ত কোটি ব্ৰহ্মাণ্ডখন পুনশ্চ ধ্বংস কৰে। এনেকৈ পদবন্ধে আমাক এই কথাখিনি প্ৰকাশ কৰিলে। তাৰ পাছতে আমি যি প্ৰকাশ কৰা হৈছে ভাগৱতৰ দৰ্শন যে নুহে বৃষ্টি শতেক বৰিষ পৃথিৱীত, মহাশূন্যতা বিৰাজ হয়। সৃষ্টি হোৱাৰ পাছত ধ্বংসৰ দৰ্শন প্ৰকাশ কৰিলে। মহামেঘে বৰিষয় শতেক বৎসৰ, প্ৰলয়ৰ জলে ভৰে ব্ৰহ্মাণ্ড ভিতৰ। 100 বছৰ ধৰি কেৱল বৰষুণ 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 বৰষুণেই হৈ থাকে আৰু সেই বৰষুণৰ ফলত ব্ৰহ্মাণ্ডখন জলময় হৈ যায়। তাৰ পাছত কালৰ বেগত ব্ৰহ্মাণ্ডৰো হুৱে ক্ষয়, সাতু আৱৰণ অন্য অন্যে যায় লয়। পৃথিৱী জলত পখে উদক তেজত, তেজু পখে বায়ুত পৱন আকাশত। এনেকৈ কালৰূপী ভগৱন্তৰ বেগত মানে সময়ৰ প্ৰভাৱত ব্ৰহ্মাণ্ড নাশ হয়, সপ্ত আৱৰণ পৃথিৱী জলত নাশ হয়, লীন যায়। তাৰ পাছত উদক তেজত আৰু তেজ বায়ুত, বায়ু আকাশত, অহংকাৰ আকাশ গৈ অহংকাৰত নাশ হয়। এনেকৈ মনৰূপী ইন্দ্ৰিয় দেৱতাবিলাক যিমান আছে প্ৰকৃতি স্বৰূপাই শৰীৰটো সমস্তখিনি মহত্বটো পখে অহংকাৰ বৃত্তিহীন, প্ৰকৃতিটো আপুনি মহতো যায় লীন। আমাৰ শৰীৰটোক প্ৰকৃতি বুলি কয় আৰু এই সংসাৰখনকো প্ৰকৃতি বুলি কয়। এই সংসাৰখনো পঞ্চভূতেৰে সৃষ্টি হৈছে, মাটি পানী বায়ু অগ্নি আকাশ, আৰু আমাৰ শৰীৰটো এই 5টা ভূতেৰে সৃষ্টি হৈছে। গতিকে প্ৰকৃতি স্বৰূপা শৰীৰটোত থকা সমস্ত পঞ্চভূত আমি দেখি থকা এই ব্ৰহ্মাণ্ডৰূপী প্ৰকৃতিখনত নিৰ্দিষ্ট নিৰ্দিষ্ট বস্তুত নিৰ্দিষ্ট নিৰ্দিষ্ট তত্ত্বখিনি শাস্ত্ৰই কোৱা ধৰণে লয় পায়, মানে নাশ হৈ যায়। আৰু এনেকৈ ঈশ্বৰৰ লীলাত জগত নাশ হয়, কটাক্ষতে কোটি কোটি ব্ৰহ্মাণ্ডৰো লয়। এনেকৈ ঈশ্বৰে লীলা কৰি সৃজন কৰা জগত তেওঁৱে পুনৰ নাশ কৰে, অৰ্থাৎ ধ্বংস কৰে। কটাক্ষতে কোটি কোটি ব্ৰহ্মাণ্ডৰ লয়। তাৰমানে ব্ৰহ্মাণ্ড এখন নহয়। গুৰুজনাই কৈছে গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। তাৰমানে ব্ৰহ্মাণ্ড হ'ল অনন্ত কোটি, যাৰ সীমা নাই সংখ্যা নাই। তেনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ভিতৰত থকা এটি সামান্য পৃথিৱী নামৰ গ্ৰহত আপুনি আমি মানুহৰূপী জীৱ এটা হৈ ইয়াত অৱস্থান কৰি আছোঁ। আৰু তাৰ পাছত আমাৰ ভাৱনাটো হ'ল মইহে মই, তইহে তই। এইটোৱে হ'ল শাস্ত্ৰই আমাক দিব বিচৰা জ্ঞানটো। ৰাম পুৰুষ প্ৰকৃতি বৃত্তি শূন্য হুয়া থাকে, জ্ঞানী গণে প্ৰাকৃত প্ৰলয় বুলৈ আকে। সেই ৰাজন পৰীক্ষিত। এনেকৈ পুৰুষ মানে ভগৱন্ত কৃষ্ণ তত্ত্বৰ কথা কোৱা হৈছে, প্ৰকৃতি মানে আমি জীৱতত্ত্বৰ কথা কোৱা হৈছে। পুৰুষ তত্ত্বই যেতিয়া সৃষ্টি কৰি ধ্বংস কৰি শয়ন কৰে অনন্ত সজ্জাত, মানে নিদ্ৰাত মগ্ন হয়,
তেতিয়া তেওঁৰো একো বৃত্তি নাথাকে, মানে তেওঁ একো নকৰে। প্ৰকৃতিয়েও যিহেতু পুৰুষতে আশ্ৰয় লৈ থাকে, সেইকাৰণে প্ৰকৃতিৰো একো কাম নাথাকে। দুইজনে বৃত্তি শূন্য বুলি কোৱা হৈছে। বৃত্তি শূন্য হোৱা থাকে, এজনৰো কৰিব লগা কাম নাই। তাৰপিছত ভগৱন্ত পুৰুষে চিন্তা কৰে কিছু কিছু, যে অকলহৰে থাকি মই কৰোঁ কোনো কাজ। অকলে অকলে থাকি ভগৱন্ত পুৰুষে চিন্তা কৰিলে যে অকলে থাকিলত সৃষ্টি দেখোন শোভাবৰ্ধন হোৱা নাই। যেনেকৈ আমাৰ একলা দুকলাকৈ বাঢ়ি অহা সন্তানটিয়ে যৌৱনত ভৰি দিয়াৰ লগে লগে বৃদ্ধ পিতৃ মাতৃয়ে কি বুলি কয়, হেৰু আমি কৰিব নোৱাৰা হৈছোঁ, দেখিছোঁৱে এই বোৱাৰী এজনী আন, আৰু অকলে অকলেনো কিমান থাকিবি। এনেকৈ যে স্বাভাৱিক আমি যিখিনি চিন্তাৰ মাজত অৱস্থান কৰি থাকোঁ, তাকেই আধ্যাত্মিক দৰ্শনেৰে আমাক বুজাব বিচাৰিছে যে ভগৱন্ত পুৰুষে অকলহৰে থাকি সৃষ্টিৰ শোভাবৰ্ধন হোৱা নাই যেন অনুভৱ কৰি তেওঁ পুনৰ সৃষ্টিৰ বাবে আকৌ আগবাঢ়ি যায়। আৰু সেইকাৰণে জ্ঞানীসকলে ইয়াৰ নামটো কি বুলি ক'লে, জ্ঞানীগণে প্ৰাকৃত প্ৰলয় বোলৈ আকে। ইয়াকেই জ্ঞানীসকলে প্ৰাকৃত প্ৰলয় বুলি কৈছে। আৰু মই তেওঁলোকৰে কথা শিৰোগত কৰি সেই ৰাজন পৰীক্ষিত তোমাৰ আগত এই কথাখিনি আগবঢ়াই দিয়া হৈছে। অ নিত্য নৈমিত্তিক কৈলো প্ৰাকৃত প্ৰলয়, শুনা আত্যন্তিক লয় আবে মহাশয়। সেই ৰাজন নিত্য প্ৰলয়, নৈমিত্তিক প্ৰলয় আৰু প্ৰাকৃত প্ৰলয়ৰ বিষয়ে তোমাৰ আগত আমি ক'লোঁ। আৰু কৈছিলোঁ যে শুনিওক চতুৰ্বিধ প্ৰলয়ৰ কথা। 4 বিধ প্ৰলয় আছে বুলি কৈছিলোঁ, আৰু শেষৰ বিধ প্ৰলয়ৰ নাম হ'ল আত্যান্তিক প্ৰলয়। এতিয়া আত্যান্তিক প্ৰলয়ৰ ব্যৱস্থাটো কেনেধৰণৰ, ধাৰণাটো কেনেকুৱা, আমাৰ এতিয়ালৈকে অহা নাই মনলৈ। শাস্ত্ৰই আমাক সেই ধাৰণাটো আনি দিব বিচাৰিছে। ৰাম মুখ্যকে সে বুলি ৰাজা আত্যান্তিক লয়, ব্ৰহ্মজ্ঞানী দেখৈ জগতকে ব্ৰহ্মময়। ৰাজন মুখ্য প্ৰাপ্তি হ'ল এটি জীৱৰ শ্ৰেষ্ঠতম মাৰ্গ, শ্ৰেষ্ঠতম পদ। আৰু সেই পদটো পাবৰ বাবে যিটো ব্যৱস্থাৰ মাজেৰে এটি জীৱ গৈ তাত উপস্থিত হয়, সেই পদৰ গৰাকী হয়, তাৰ নামেই হ'ল আত্যান্তিক লয়। আৰু ইয়াৰ দৰ্শনটো প্ৰকাশ কৰিলে ব্ৰহ্মজ্ঞানী দেখৈ জগতকে ব্ৰহ্মময়। মূল বিষয়বস্তু হ'ল ব্ৰহ্ম, ব্ৰহ্মক চিন্তা কৰা, ব্ৰহ্মক ভাবি থকা, ব্ৰহ্মকেন্দ্ৰিক হৈ কৰ্মবিলাকক আশ্ৰয় কৰি থকা। সেইকাৰণে ব্ৰহ্মজ্ঞানীসকলে জগতখনক ব্ৰহ্মময় দৰ্শন পায়। এতিয়া জগত মানে কি, বৰ্গীয় জ মানে হ'ল জন্ম, গ মানে হ'ল গতি, দন্তীয় ত মানে হ'ল তৎক্ষণাৎ। যে এটি জীৱতত্ত্ব এটা শৰীৰত প্ৰৱেশ কৰা মানে হ'ল জন্ম, আৰু জীৱতত্ত্বই শৰীৰটো এৰি দিয়া মানে হ'ল মৃত্যু। এইটো সকলোৰে ক্ষেত্ৰতে যিহেতু হয়, সেইকাৰণে শাস্ত্ৰই কৈছে জগত মানে উৰণ বুৰণ গজন ভ্ৰমণ 4টা ভাগত বিভক্ত হৈ থকা, জন্ম মৃত্যু মৃত্যু পাকচক্ৰৰ মাজত অৱস্থান কৰা প্ৰত্যেক ব্যৱস্থাটোকে কোৱা হৈছে জগত। কিন্তু ব্ৰহ্মজ্ঞানীসকলে, কেন্দ্ৰবিন্দু যিহেতু ব্ৰহ্ম, তেওঁলোকে জগতখনক ব্ৰহ্মময় দেখে। আৰু শংকৰ গুৰুজনে একাদশ স্কন্ধত আমাক এই উপদেশটো দিছে যে কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। তাৰ পাছত কৈছে যে দাতাত চুৰত দৃষ্টি একতুল। দানীজনৰ প্ৰতি তোমাৰ যিটো দৃষ্টি হ'ব, চুৰজনৰ প্ৰতিও তোমাৰ একেটা ভাৱনাই হ'ব লাগিব। এনে ধৰণে কৃপালু গুৰুজন বস্তুৱে আমাকো সমস্ত জীৱৰ প্ৰতি
ভগৱন্ত জ্ঞান আত্মাৰ ৰাম একেজনে যিজন আমাৰ শৰীৰত আছে সোমাই একেজনে আনৰ শৰীৰতো সোমাই শৰীৰটোক এঠাইৰ পৰা আন ঠাইলৈ লৈ গৈছে শৰীৰটোৰ আকাৰটো বাঢ়ি যোৱাত যি শক্তিয়ে সহায় কৰিছে সেই শক্তিটো কেৱল একেজনেই নাম হ'ল কৃষ্ণস্তু ভগৱান সেইকাৰণে ব্ৰহ্মক চিন্তা কৰা প্ৰত্যেকজন শৰীৰধাৰী ব্যক্তি তত্ত্বই যেনিয়ে চাই তেনিয়ে চকুৰে যাকে দেখা পায় তাকেই কেৱল ব্ৰহ্মময়হে দৰ্শন পায় যিটো গুৰুজনাৰ আদৰ্শ নীতি একাদশ স্কন্ধত খুব সুন্দৰভাৱে আমাক সিদ্ধান্ত দি থৈ গৈছে ৰাম বুদ্ধি মন ইন্দ্ৰিয় মহত অহংকাৰ ব্ৰহ্মত পৃথক নুহি যতে ক সংসাৰ ব্ৰহ্ম ব্যতিৰেকে যত দেখা মিছা আন জড়িত উপজে যেন আছে সৰ্প জ্ঞান সদায় একেটা ৰাস্তাতে খোজকাঢ়ি গৈ থাকোঁ ৰাতি 8 বজাত অথচ এদিন ৰাস্তাটোত পৰি থকা ৰছীডালকে চকুৰে হঠাৎ দেখাৰ লগে লগে সাপ যেন ধাৰণাটো আহি যায় আমাৰ অকণমান আন্ধাৰ হোৱাৰ বাবে ঠিক তেনেকৈ বুদ্ধি মন সহিতে আমাৰ শৰীৰটোত যি ইন্দ্ৰিয়বিলাক আছে এই সকলোবিলাক কেৱল আত্মা বা ব্ৰহ্মৰ কাৰণেহে ইয়াৰ নিজস্বতাটো দৰ্শন হৈছে প্ৰকৃততে ইয়াৰ নিজস্বতা একো নাই কিন্তু ব্ৰহ্মক কেন্দ্ৰ কৰি আশ্ৰয় কৰি থকাৰ কাৰণেহে ই নামাকৰণ হৈছে জগতত ই চিনাকি হৈছে ব্ৰহ্ম ব্যতিৰেকে যত দেখা মিছা আন ব্ৰহ্মৰ ব্যতিৰেকে সকলোখিনি মিছা আৰু প্ৰমাণটো আমি সকলোৱে জানো বাৰান্দাত যদি এগৰাকী কণা হ'লেও অন্ধ হ'লেও 90 ঊৰ্ধৰ বা 100 ঊৰ্ধৰ আইতা বা ককা বহি থাকে তেতিয়া ৰাস্তাইদি যোৱা দুজন শহীদে বোলে অ' ককা বহিছে এই বুলি কৈ অন্তত আমি মাত খাৰ দিম কিন্তু বাৰান্দাটো কোনো বহি থকা নাই জপনাখনো মাৰি থোৱা আছে দুৱাৰখনো জপাই থোৱা আছে তলা এটা ওলমি আছে কোনোবাই আমি কম নেকি হে ঘৰ তোমাক কৃষ্ণ কোনোবাই ঘৰটো কৃষ্ণ কৰিমনে নকৰোঁ কাৰণ ঘৰটো দুৱাৰখন বন্ধ হৈ আছে সেইকাৰণে আমি ঘৰটো যিমান ধুনীয়া হ'লেও যিমান লাখ টকা খৰচ কৰিলেও ঘৰটোক কোনেও কৃষ্ণ বুলি কোৱা নজি আমাৰ সংসাৰত নাই গতিকে ঘৰৰূপী হৰিটো যেতিয়া মৃত বুলি ঘোষণা কৰা হ'ব তেতিয়া একেবাৰে সুহৃদসকলে চোৱা হ'ব বুলি আমি চোতাললৈ উলিয়াই দিওঁ এইটো হৰিৰূপী প্ৰকৃতি স্বৰূপা ঘৰ আকৌ পুহমহীয়া যদি কেনেবাকৈ মৰিবলৈ হয় ৰাতি 2 বজাত তেতিয়াহ'লেতো কথাই নাই লেপৰ তলৰ পৰা কোনোবাই ফোন কৰিলেও উপায় নাই আৰু ৰাতিপুৱাই খবৰ এটা দি থৈ ল'বগৈ লাগিব ইমান ঠাণ্ডা কেনেকৈ যাবা হেৰা পাৰিলে উপদেশটো দিবহে এই আমুকক কৈ চাবাচোন যদি নাহে হেৰি কৰিবা ৰাতিপুৱালৈকে ৰাখি থবা আৰু এই বুলিহে ক'ম আমি এই দৰ্শনবিলাক দিছে যে ব্ৰহ্ম ব্যতিৰেকে যত দেখা মিছা আন যে শৰীৰটোত কি শক্তি এটা আছিল যিটো শক্তিত থকাৰ কাৰণে আমি প্ৰত্যেকেই ইজনে সিজনক কৃষ্ণ বাপ কৃষ্ণ আই বুলি কৈ বা নামকৰণ কৰি কৰি আমি সম্বোধন কৰোঁ ইজনে সিজনক সেৱা কৰোঁ শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ কিন্তু এদিন এনেকুৱা কি শক্তিটো ওলাই গ'ল যাৰ বাবে আপুনি মই হেৰা আমুক গ'লগৈ আৰু দিয়া যিটো কোনোদিন আমি কোনো চকুৰে দেখা নাই তাৰে নামাকৰণ হৈছে সেই শক্তিটোৰ নামাকৰণ কৰিছে গুৰুজনাই ব্ৰহ্ম বুলি হে ৰাজন পৰীক্ষিত সেই ব্ৰহ্মই হ'ল সঁচা যাক চকুৰে দেখা পোৱা নাযায় কিন্তু যি এটা শৰীৰত সোমাই নিজৰ অস্তিত্বৰ উমানটো সকলোকে দি থাকে যাৰ কোনো চকু নাই
কিন্তু সকলো দেখে, যাৰ এখন কাণ নাই কিন্তু সকলো শুনা পাই থাকে। এনে এক শক্তি যাৰ নাম হ'ল ব্ৰহ্ম। তাৰে এটা উদাহৰণ দিলে, জড়িত উপজি যেন আছে সৰ্প জ্ঞান। যেডাল ৰচিক দেখাৰ লগে লগে আপোনাৰ মোৰ হঠাৎ চক খাই উঠো, আয়ো সাপ ওলালে নেকি, এই ভাৱনাটো যে আহে, এই দৰ্শনটো। ৰাম জাগন সপোন বুদ্ধি ৰেখে বৃত্তিছয়, নানাবিধ দেখা যিটো সিটো মায়াময়। সাৰ পাই থকাটো, সপোন দেখাটো, বুদ্ধি নামৰ মনৰ যিটো ভাগ, মন চিত বুদ্ধি অহংকাৰ, এই বুদ্ধি নামৰ অৱস্থাটোৰহে সেইটো কৰ্ম। শৰীৰটোৰ ইন্দ্ৰিয়বিলাকক এই যে ক'ৰবালৈ খোজকাঢ়ি গৈ থাকোঁতে ইটা বা শিল এটাত আমি হঠাৎ বুঢ়া আঙুলিটো উজত খোৱাৰ লগে লগে ইয়াত যে ধৰেগৈ চিৰিংকে, কোনে দিয়ে সেইটো খবৰটো? উজত খাইছিলোঁ ভৰিৰ বুঢ়া আঙুলিটোতহে, ই কেনেকৈ খবৰটো পালেগৈ? এই দৰ্শনটোৰ কথা কৈছে। জাগন সপোন বুদ্ধি ৰেখে বৃত্তিছয়, বুদ্ধিৰ দ্বাৰাহে জাগৃত হৈ থকাটো আৰু শুই থকাটো, সাৰ পাই থকাটো কেৱল বুদ্ধিৰ দ্বাৰা সম্ভৱ হয়, বেলেগৰ কাম নহয়। এইটো বৃত্তিছয় মানে কাম বুলি কোৱা হৈছে, সেইটো কেৱল বুদ্ধিৰহে কৰ্ম। যেনেকৈ আমাৰ ঘৰখনত 2-3জনমান ল'ৰা আছে, এজন দেউতাকৰ 3জন সন্তান, কোনোবা এজনে বিচাৰি গ'ল, বোলে আমুক আছেনে? বোলে কিয় বিচাৰিছিলা? মোৰ আমাৰ নামঘৰত ৰাইজে বাউণ্ডেৰী ৱালখন বনাব বিচাৰিছে, তাৰ কাৰণে আমুকক বিচাৰি আহিছিলোঁ। আমাৰ সি পকা মিস্ত্ৰী নকৰে নহয়, মোৰ 3 নম্বৰ ল'ৰাটো নামটো আমুক, সিহে পকা মিস্ত্ৰী কৰে, তোমালোকে মোৰ প্ৰথম ল'ৰাটোকহে বিচাৰি আহিছা। প্ৰথম ল'ৰাটোৱে পকা মিস্ত্ৰী নাই কৰা, সি নকৰে। ঠিক তেনেকৈ আমাৰ শৰীৰটোত থকা 10টা ইন্দ্ৰিয়, চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুজ্জ, লিংগ, ছাল, এই 10টা ইন্দ্ৰিয়, 10 প্ৰাণ, তাৰপিছত মনৰ 4টা অৱস্থা, মন, চিত, বুদ্ধি, অহংকাৰ সমান 24 তত্ত্ব। 24 তত্ত্বৰে গঠিত শৰীৰটো হ'ল জড়, ই লৰচৰ কৰিব নোৱাৰে। ই লৰচৰ কৰিব পাৰে তেতিয়াহে 25 নম্বৰ তত্ত্ব ব্ৰহ্ম, যেতিয়া আহি ইয়াত অৱস্থান কৰে। মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত ক'লে, যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি, হৃদয়ত আচন্ত প্ৰকাশী, তাতে সে ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন, প্ৰৱৰ্তে যতেক চৈতন্য ৰাখি বুলি নাই কোৱা, প্ৰৱৰ্তে যতেক জড় ৰাখি বুলি কৈছে। মানে যাৰ কোনো কাম নাই, কেৱল পৰমাত্মা হৰি কৃষ্ণ তত্ত্ব আমাৰ হৃদয়ৰ মাজত থকাৰ কাৰণে, আৰু সেই কৃষ্ণ তত্ত্বৰে নামাকৰণ হৈছে ব্ৰহ্ম বুলি। আৰু এই সকলোবিলাক 24টা তত্ত্বৰ ভিতৰত বুদ্ধি নামৰ তত্ত্বটোৰ কাম হ'ল শৰীৰটোৰ ইন্দ্ৰিয়বিলাকক সাৰ পুৱাই ৰখা আৰু সময়ে সময়ে জিৰণি দিব লাগে। দিনৰ দিনটো কাম কৰি চকুকেইটাক জিৰণি দিবলৈ ৰাতি আমি এনেকৈ শুই পৰোঁ, দেহাটো এৰি দিওঁ, এইবিলাক কৰ্ম হ'ল কেৱল বুদ্ধি। এৰাম সমস্তে বস্তু যেন, তাতে কৰ নয়, ক্ষণে কে উপজি ক্ষণে কতে না সহয়। এই সকলোবিলাক হ'ল অবস্তু। বস্তু কেৱল 4টা। মাধৱ গুৰুজনাৰ নামঘোষা শাস্ত্ৰত বস্তু প্ৰকাশ দুলৰী চন্দ্ৰভাগীত 4টা বস্তুক আমাক চিনাকি কৰি থৈ গৈছে। সেয়া হ'ল গুৰু বস্তু, দেৱ বস্তু, নাম বস্তু আৰু ভকত বস্তু। আৰু এই 4জনেই হ'ল বিষ্ণুদূত অজামিলক নিবলৈ আহিছিলে। তাৰ বিপৰীতে 3টা যমদূতো আহিছিলে অজামিলক নিবলৈ। সেই 3টা যমদূত হ'ল কফ, বাত, পিত্ত। কফজনিত বেমাৰৰূপী এটা যমদূত আমাৰ শৰীৰটোত হয় মাজে মাজে। তাৰ পাছত পিত্তজনিত বেমাৰ, এই এপেণ্ডিক্স
আদি কৰি যে আমাৰ গৰ্ভত হয় সেইবিলাক তাৰপিছতে বাত বিষ মানে শৰীৰটোত থকা 206ডাল হাড়ৰ যিবিলাক জোৰা মানে জয়েণ্টবিলাক এইবিলাকক আমি প্ৰত্যেকে গাঁঠি বুলি কওঁ এই গাঁঠিয়ে গাঁঠিয়ে যেতিয়া বিষ হৈ যন্ত্ৰণাত এটি জীৱই সেই শৰীৰটো এৰিব লগা হয় তাৰ নামটো হ'ল বাত বিষ গতিকে কফ বাত পিত্ত এই তিনিটা বেমাৰৰূপী যমদূতৰ পাশত পৰিয়ে আপুনি মই সমস্ত জীৱতত্ত্ব এই সংসাৰৰ পৰা যাব লগা হয় বেলেগ বেমাৰ একো নাই আমাৰ তিনিটা বেমাৰ আৰু এই তিনিটা নামে যমদূত এই তিনিটা যমদূতৰ পৰা পৰিত্ৰাণ পাইছিলে অজামিল নামৰ জীৱ আত্মা অজামিল মানে অজ যোগ অমিল সমান অজামিল অজ মানে হ'ল পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব অমিল মানে তেওঁৰ লগত লগ নলগা তেওঁৰ লগত মিল হ'বলৈ চেষ্টা নকৰা অজব্ৰহ্ম মানে কৃষ্ণ তত্ত্বক যি বেয়া পায় তেওঁৰ নাম হ'ল অজামিল সেইকাৰণে তেওঁক যমদূতে নিবলৈ আহে আৰু যদি কৃষ্ণ তত্ত্বক ভাল পাবলৈ শিকা কৃষ্ণ তত্ত্বৰ লগত মিল হ'বলৈ শিকা তেতিয়াহ'লে 4জন বিষ্ণুদূত ৰূপী গুৰুজনাই দেখুওৱা গুৰুদেৱ নাম ভকত এই বিষ্ণুদূতে আপোনাক মোক দাঙি ধৰিব এতিয়া ইয়াততো আমি সকলো বহি আছোঁ 3 ঘণ্টামান নাম প্ৰসংগৰ পৰা কিন্তু এই 3 ঘণ্টা যে আমি বহি আছোঁ একেগৰাকী আই একেজন বাপী বিয়া এখন খাবলৈ গ'লে 3 ঘণ্টা বহি থাকিব নোৱাৰে পাৰেনে নোৱাৰে খুব বেছি 20 মিনিট আধা ঘণ্টা চকীত বহিব তাৰপিছত হেৰা গৃহত দেখোন ওলাই অহা নাই প্ৰেজেণ্টটো নিদোৱে নি ব'লা নহ'লে যাওঁ 2 গৰাকী বা 2জনৰ মাজত এনেকুৱা আলোচনা লাহে লাহে হ'ব আৰু কিন্তু আজি ইয়াত যদিও আমি কোনোবা 8 বজাত আহিলোঁ কোনোবা 7 বজাত আহিলোঁ 7 বজাত অহাজনক চাহ খাবলৈ আগতীয়াকৈ নিনি 8 বজাত অহা গৰাকীহে চাহ খাবলৈ আগতীয়াকৈ লৈ গ'ল এতেকে বুলি 7 বজাত আগতীয়াকৈ অহা গৰাকীয়ে নকয় আকৌ বোলে হেৰা দেখিলা নাই আমাতকৈ পাছত আহিও চাহ খাবলৈ পালে আমাক নুসুধিলে এই বুলি কিন্তু এই অনুষ্ঠান ভাগিত এজন বাপ বা এগৰাকী আয়ো কিন্তু মনেৰে নকয় বা মুখেৰে নকয় কাৰণ আমি কেৱল কৃষ্ণস্তু ভগৱন্তৰ নাম কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ দুৰ্বাসনা মানে বেয়া চিন্তাবিলাক বেয়া ভাৱনাবিলাক তৎমুহূৰ্ততে নাশ হৈ যায় যেতিয়া কাণৰ ফুটাই দি কৃষ্ণ নাম আমি হৃদয়ত প্ৰৱেশ কৰাই দিব পাৰিম এতিয়া পাৰিছোঁ সেইকাৰণে আমাৰ ইজনৰ সিজনৰ প্ৰতি বেয়া ভাৱ নাই এই ভাৱনাটো এই চৰিত্ৰটো এই স্বভাৱটো যদি আমি সদা সৰ্বদা লৈ ফুৰিব পাৰোঁ লগত তেতিয়াহ'লে জানিম আমি যে যি মুহূৰ্ততে আমাৰ মৃত্যু হয় সেই মুহূৰ্ততে যিহেতু আমি কৃষ্ণ ভাৱনা কেন্দ্ৰিক হৈ আছিলোঁ সেইকাৰণে আমাৰ মংগল হ'ব এইটো শাস্ত্ৰসন্মত গতিকে গুৰুজন বস্তুৱে অৰ্থাৎ শুকদেৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে সমস্তে অবস্তু যেন তাতে কৰ নয় তাতে কৰ মানে ভেলকি বাজি দেখুৱাই সেই ব্যক্তিজনৰ কথা কৈছে আমাৰ যে এটা সময়ত আছিল এতিয়া বাৰু নাই আপোনালোকৰ এইফালৰ এডোখৰ জেগাৰ নাম আমাৰ উজনি অসমত প্ৰায় প্ৰচলিত নামটো হ'ল মায়ং আপোনালোকৰ কাষতে বৰ বেছি দূৰ নহয় গতিকে মায়ঙলৈ আহিলে হেনো আগতে মানুহ ছাগলী বনাই দিব পাৰে এনেকুৱা কিছু প্ৰবাদ আমাৰ উজনি অসমত এতিয়াও চলি থাকে ঠিক তেনেকৈ তাতে কৰ নহয় মানে ৰাস্তাই ঘাটে বজাৰে সমাৰে আজিৰ পৰা 2000 চনৰ আগত 25-30 বছৰমান আগত আমিও খুব কম সময় দেখা পোৱাহে মনত আছে এই ভেলকি বাজি দেখুৱা বোলে এই যাদুকৰ নিচিনাকৈ দুই এজন ব্যক্তি কেতিয়াবা বজাৰে সমাৰে গৈ উপস্থিত হয় তাৰপাছতহে অকণমান আধা ঘণ্টা এঘণ্টামান সময় যাদু খেল দেখুৱাই তাৰপাছত 2 টকামান ঘটি তেওঁলোক লাহেকৈ উঠি গুচি যায় বেলেগ এডোখৰ জেগালৈ তাৰ কথাকে প্ৰকাশিত হৈছে সমস্তে অবস্তু সকলোবিলাক অবস্তু যেনেকৈ তাতে কৰ নহয় খন্তেকৰ বাবে যাদু কৰি থৈ গুচি যায় সঁচা নিচিনা দেখুৱাই থৈ সেই ব্যক্তিজনে আপোনাৰ মোৰ পৰা পইচা লৈ গুচি যায় ঠিক তেনেকৈ সংসাৰখনতো সকলোবিলাকেই অবস্তু কিয়নো ক্ষণেকে উপজি ক্ষণেকতে নাশ হয় সকলো জন্ম হয় সকলো মৃত্যু হয় স্থায়ী কোনো নহয় সেইকাৰণে সকলোবিলাক অৱস্থা
বস্তুৰ কোনোদিন বিনাশ নাই বিনাশ যাৰ আছে সি কেতিয়াও বস্তু হ'ব নোৱাৰে সেইকাৰণে আমাৰো বিনাশ আছে দেহৰ বিনাশ আছে জন্ম মৃত্যু দেহৰেহে ধৰ্ম বুলি কৈছে সেইকাৰণে দেহটো কেতিয়াও বস্তু নহয় দেহটোক বস্তুলৈ ৰূপান্তৰিত কৰি থোৱা তাৰ নাম গুৰুজনাই কৈছে ব্ৰহ্ম আৰু তাকহে কোৱা হৈছে বস্তু বুলি এ ৰামে যেন আকাশত মিলৈ সংহতি মেঘৰ ক্ষণে কথা কিয়া হ'বই ক্ষণেকে অন্তৰ আমি যেতিয়া এজন বাপৰ ঘৰত গৈ চাহকণ লোৱা হৈছিল বাপৰ গৃহৰ পৰা যেতিয়া আমি নামৰ গৃহলৈ আহিছিলোঁ সেই 2 মিনিটমান সময়ৰ ভিতৰতে আমাৰ কাষে কাষে অহা বাপজনে কৈছিল যে ৰাতিপুৱা আকাশ মাৰ্গত ডাৱৰ দেখা গৈছিল আমি ভয়ে খাইছিলোঁ বাপ বৰষুণ দিব বুলি আৰু আমি তেতিয়া বাপক কোৱা হৈছিল আমি কাজিৰঙা মানলৈকে আমি বৰষুণ পাইছিলোঁ কিন্তু তাৰ পাছত এইফালে আৰু বৰষুণ পোৱা নাই এতিয়া ভাগৱতেও সিদ্ধান্ত দিছে যেন আকাশত মিলৈ সংহতি মেঘৰ এনেকৈ মেঘখণ্ডৰ যেতিয়া এটা থোপ হয় ক্ষণেক থাকিয়া হৈ ক্ষণেকে অন্তৰ কোনো এটা মুহূৰ্তত গোট খাই এঠাইত বৰষুণ দিব আকৌ খন্তেকতে সেইখিনি নাশ হৈ আকৌ ফৰকাল বতৰ হৈ গুচি যায় সেইটো আমি সকলোৱে চকুৰে দেখোঁ ব্ৰহ্মটো জগতৰ ৰাজা জানা হেহি নয় উপজিয়া ব্ৰহ্মত ব্ৰহ্মতে हुए লয় এনেকৈও এটা সময়ত শৰীৰবিলাকত সোমাই সোমাই ব্ৰহ্মবিলাক একঠাই হয় মানে একগোট হয় যেনেকৈ প্ৰাণজিত নামৰ শৰীৰটোত এটা ব্ৰহ্ম সোমালে আকৌ মনটো ৰাজা নামৰ শৰীৰটোত আহি ব্ৰহ্মই থিতাপি ল'লে আৰু এনেকৈ প্ৰত্যেকজনে ইজন সিজন শৰীৰত ব্ৰহ্ম আহি থিতাপি লৈ আজি কাৰ্য কাৰণৰ হেতু সমস্তজনে আমি নামঘৰত একত্ৰিত হৈছোঁ তাৰ পাছত 10 বাজিব বা 10:30 বাজিব লাহেকৈ আমি প্ৰত্যেকেই এই নামঘৰ শূন্য কৰি আকৌ নিজৰ নিজৰ গৃহলৈ গুচি যাম আকৌ কিমান বছৰৰ মূৰত আমি এনেকৈ লগালগি হ'ম তাৰ গেৰাণ্টি আমি কোনো দিব নোৱাৰোঁ দেখা পাবও পাৰোঁ আৰু দেখা নোপোৱাকৈ এই সংসাৰ এৰি যাবগৈ পাৰোঁ তাৰ গেৰাণ্টি নাই সেই কথাটো প্ৰকাশ হৈছে যে ক্ষণেকে ব্ৰহ্মটো জগত জানা ৰাজা সেহি নয় ঠিক তেনেকৈ ব্ৰহ্মবিলাকো একঠাই হয় এটা পৰিয়াল হয় শৰীৰত প্ৰৱেশ কৰিলে অন্য এটি শৰীৰত প্ৰৱেশ কৰা প্ৰকৃতি স্বৰূপা এগৰাকী নাৰীক পুৰুষ স্বৰূপা বাপজনে বিয়া কৰাই আনিলে দুইজনৰ মাজত আকৌ সংসাৰ বাঢ়ি এটি পুত্ৰ সন্তান বা কন্যা সন্তানৰ জন্ম হ'ল তেওঁ আকৌ দেউতাকৰ ভাও দিব লগা হ'ল দেউতাকৰ ভাও দি থকা সেই ব্যক্তিজনে লাহেকৈ যেতিয়া পুত্ৰৰ বিয়া কৰাই বোৱাৰী আনিলে তেতিয়া শহুৰ দেউতাৰ ভাও দিব লগা হ'ল আকৌ বোৱাৰীৰ গৰ্ভত যেতিয়া এটি পুত্ৰ হ'ল তেতিয়া ককাকৰ ভাওটো দিব লগা হ'ল একেজন ব্যক্তি এনেধৰণে সংসাৰখনত ইটো ব্ৰহ্ম সিটো ব্ৰহ্ম লগ লাগি পুত্ৰ কন্যা জোঁৱাই বোৱাৰী নাতি নটিয়াল সহিতে এখন সংসাৰ গঢ়ি আপুনি আমি একঠাই হৈ থাকোঁ এইবিলাক হ'ল একো একোটা ব্ৰহ্ম মাত্ৰ এটা শৰীৰত সোমাই আমি ব্ৰহ্মই নিজৰ চিনাকি এটা দি আছোঁ উপজিয়া ব্ৰহ্মত ব্ৰহ্মতে हुए লয় এনেকৈ ব্ৰহ্মৰ পৰাই উপজে আকৌ এই ব্ৰহ্ম এই শৰীৰটো এৰি পুনৰ ব্ৰহ্মতে লয় হয় একে ব্ৰহ্ম আছা সৰ্বদেহক প্ৰকটে যেন এক আকাশ প্ৰত্যেক ঘতে ঘতে ৰাম জলত সূৰ্যক যেন দেখি ভিন্ন ভিন্ন সেহি মতে জানিবা ব্ৰহ্মৰো ভেদ হীন আকাশত আজি চন্দ্ৰ কেইটা ওলাইছে আজিতো পূৰ্ণিমা চন্দ্ৰ কেইটা ওলাইছে এটা কিন্তু সেই একেটা চন্দ্ৰকে আমি ইয়াত বহি থকা প্ৰত্যেকজন বাপাই এই বাতি এটা এটা নিজৰ হাতত লৈ বাতিটোত পানী এবাতি লৈ আমি বাহিৰলৈ যাওঁচোন
প্ৰত্যেকে নিজৰ বাতিটোত থকা পানীখিনিত প্ৰত্যেকে নিজৰ নিজৰ ভাগে একোটা চন্দ্ৰ দেখা পাম। তাৰমানে আকাশত হাজাৰটা চন্দ্ৰ ওলাই আছে নেকি? নাই ওলোৱা। চন্দ্ৰ আকাশত এটাই ওলাইছে, কিন্তু আপুনি মই লৈ যোৱা বাতি নামৰ পাত্ৰটোত থকা পানীখিনিত প্ৰত্যেকে আমি চন্দ্ৰৰ পোহৰটো দেখি আমি বিভিন্নটা বা হাজাৰটা চন্দ্ৰ যেন অনুভৱ কৰোঁ। সেই অনুভৱটোৱে হ'ল মিছা। সেইমতে জানিবা ব্ৰহ্মৰো ভেদহীন। ব্ৰহ্মৰ কোনো ভেদ নাই। যেনেকৈ আকাশত চন্দ্ৰ এটাহে, ঠিক ব্ৰহ্মও এক বুলি কোৱা হৈছে। মাত্ৰ শৰীৰটোত প্ৰৱেশ কৰাৰ কাৰণে শৰীৰটোৰ চিনাকি অৰ্থে আপুনি আমি ব্ৰহ্মক বিভিন্ন প্ৰকাৰৰ বুলি ধাৰণাটো আহে। এটি উদাহৰণ দিছে পুনশ্চ কংকন কুণ্ডল ঘট মণি হেমহাৰ এক সুবৰ্ণক দেখি অনেক আকাৰ। হে ৰাম ৰাম এহিমতে ক ব্ৰহ্ম জানা সত্য সিদ্ধ অজ্ঞানত বাক্য বোলৈ তাংক বহুবিধ। সত্য শুদ্ধ। সেই ৰাজন তুমি মনত ৰাখিবা, সোণ নামৰ এটা পদাৰ্থৰ পৰা আপুনি আমি বিচৰা ধৰণে কোনোবাই এযোৰ ফুলিৰ প্ৰয়োজন হৈছে, ফুলি তৈয়াৰ কৰি আনিলোঁ সোণাৰীৰ ওচৰলৈ গৈ। কাৰোবাৰ এযোৰ বা এপাত খাৰুৰ অভাৱ হৈছে, আমি খাৰু বনাই আনিলোঁ। কাৰোবাৰ এডাল নেকলেছ বা চেইনৰ অভাৱ হৈছে, আমি চেইন বনাই আনিলোঁ। কিন্তু প্ৰত্যেকজনাই চেইনৰ অভাৱো পূৰণ হৈ বোলে চেইননো কিমান পিন্ধিম, নালাগে আৰু সোণাৰীজনকে দি দিওঁ। ফুলিযোৰো পিন্ধি পিন্ধি আমনি লাগিল, সোণাৰীজনকে দি থৈ আহোঁগৈ। খাৰুযোৰো পিন্ধি পিন্ধি আমনি লাগিল, সোণাৰীজনকে দি থৈ আহোঁগৈ। এতিয়া সোণাৰীজনক দি দিয়াৰ লগে লগে খাৰু, চেইন, আঙঠি, ফুলি আদি সকলোবিলাক যিহেতু উৎপত্তিস্থল সোণ, গতিকে সকলোবিলাক যেতিয়া সোণাৰীজনে পাই গলাই পেলাব, তাৰ নামটো ফুলিও নহয়, খাৰুও নহয়, চেইনো নহয়, আঙঠিও নহয়, তাৰ নাম হ'ব এটাই, সেইটো হ'ল কেৱল সোণ। উৎপত্তি হৈছে সোণৰ পৰা। ঠিক তেনেকৈ প্ৰকাশ কৰিছে এক সুবৰ্ণক দেখি অনেক আকাৰ। প্ৰকৃত বস্তুটো হ'ল সোণ, তাৰ পৰা আপুনি আমি বিচৰা ধৰণে আ অলংকাৰবিলাক গঢ় দি ল'লোঁ। কিন্তু এহিমতে এক ব্ৰহ্ম জানা সত্য শুদ্ধ অজ্ঞানত বাক্য বোলৈ তাংক বহুবিধ। আমি যে ব্ৰহ্ম বহুত প্ৰকাৰৰ বুলি ভাবি থাকোঁ, কৈ থাকোঁ, তাৰ দৰ্শনটো হ'ল অজ্ঞান বুলি কৈছে, অবিদ্যা। আমি অজ্ঞানত থকাৰ কাৰণে আমি অজ্ঞানী হোৱাৰ বাবেহে এনেধৰণে বিভিন্ন ধাৰণাবিলাক লৈ লৈ ফুৰোঁ। এতিয়া ধাৰণাবিলাকক আমি এৰি ব্ৰহ্ম সত্য, জগত মিছা, এই ধাৰণাটোক আমি শাস্ত্ৰসন্মতে বুজি লৈ সেইমতেৰে আমি জীৱন যাপন কৰিবলৈ চেষ্টা কৰিব লাগিব।